নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো কেতিয়াবা আমি কওঁ যে মই তোমাক কেতিয়াও এই ভুলটো কৰিব নিদু বা আমি ক'ব পাৰো যে মোৰ মায়ে মোক টিভি চাব দিয়ে বা কেতিয়াবা আমি ক'ব লগা হয় যে মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় আমি কেনেদৰে ইংৰাজীত ক'ব পাৰিম বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম তাৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাব আপোনালোকে অতি সহজে কনসেপ্টটো বুজিব পাৰিব আৰু আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিব পাৰিব সো আহক এতিয়া টপিকটো ডিসকাস কৰো আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব লগা হয় বা আমি আমাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত এই বাক্যবোৰৰ কাৰণে আমি এটা ওয়াৰ্ডৰ হেল্প ল'ব লাগে সেই ওয়াৰ্ডটো হ'ল লেট আমি লেটৰ হেল্প লৈ এই বাক্যখিনি ফৰ্ম কৰিব লাগে আমি যেতিয়া বাক্যটোৰ দ্বাৰা কম যে মোৰ মায়ে মোক ভাত ৰান্ধিব দিয়ে মোৰ মায়ে মোক ভাত ৰান্ধিব নিদিয়ে এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি লেটৰ সহায় লৈ এই বাক্যবোৰ ফৰ্ম কৰিব পাৰো আমি কেনেদৰে বাক্যবোৰ ফৰ্ম কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে এটা বাক্য কৈছিলো যে মই তোমাক কেতিয়াও এই ভুল কৰিব নিদু এইখিনিত এইটো থাকি গ'ল আপোনালোকে ব্যৱহাৰ কৰি ল'ব মই তোমাক কেতিয়াও এই ভুল কৰিব নিদু কোনে নিদিয়ে মই নিদু কাক নিদু তোমাক নিদু এতিয়া আমি বাক্যটো ফৰ্ম কৰিব লাগে আমি বাক্যটো প্ৰথমতে টেন্সটো চাম কোনটো টেন্সৰ মই তোমাক কেতিয়াও এই ভুল কৰিব নিদু মানে ভৱিষ্যতে নিদিও বুলি কৈছো ভৱিষ্যতৰ বাক্য তেতিয়া আমি কি কৰিম কোনে নিদিয়ে মই নিদু মইটো হ'ল সাবজেক্ট তেতিয়া মই কম আই এতিয়া সব ভৱিষ্যতৰ কাৰণে আমি ব্যৱহাৰ কৰিম উইল I will এটা সক মই কেতিয়াও নিদু বুলি কবলৈ যাওঁতে আমি will not ব্যৱহাৰ কৰিব নালাগে কেতিয়াও নিদু বুলি কো এনে ধৰণে যেতিয়া আমি নেগেটিভ সেন্সত এটা বাক্য কম তেতিয়া আমি I will ৰ পিছত সদায় ব্যৱহাৰ কৰিব লাগে never I will never এনে ধৰণে আমি ক'ব পাৰো I will never মই কেতিয়াও নিদু কি নকৰো মই I will never নিদিউটো লাগিব এটা এই মই কেতিয়াও নিদিউ বুলি কবলৈ যাওঁতে আমি এই let টো ব্যৱহাৰ কৰিব লাগে আমি ক'ব লাগিব I will never let you এনে ধৰণে আমি ক'ব লাগিব তোমাক নিদিউ বুলি কৈছ ন I will never let you মই তোমাক কেতিয়াও নিদু কি নিদু মই তোমাক কেতিয়াও কি নিদু এই ভুলটো কৰিব নিদু বুলি ক'বলৈ যাওঁতে আমি ক'ব লাগিব I will never let you ভুল কৰাৰ কাৰণে আমি এটা ভাৰ্ব ইউজ কৰিব লাগে হেতু হ'ল make I will never let you make এই ভুলটো কৰিব নিদু বুলি কওঁতে আমি কম this mistake এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব লাগে আমি কলো যে I will never let you make this mistake মই তোমাক কেতিয়াও এই ভুলটো কৰিব নিদু এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব পাৰে মই ক'ব পাৰো যে মই তোমাক কেতিয়াও যাবলৈ নিদু I will never let you go মই তোমাক কেতিয়াও যাবলৈ নিদু মই যদি কওঁ যে মই তোমাক কেতিয়াও পাহৰিব নিদু I will never let you forget মই তোমাক কেতিয়াও পাহৰিব নিদু এনে ধৰণে আমি বিভিন্ন বাক্য আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু আপোনালোকেও এনে ধৰণে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব এতিয়া অন্য এটা এক্সাম্পল চাবলৈ যত্ন কৰো এটা নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি হৈছে মোৰ মায়ে মোক সদায় টিভি চাব দিয়ে এই বাক্যটো চাওক মোৰ মায়ে মোক সদায় টিভি চাব দিয়ে এইখিনিতে আপোনালোকে এই বাক্যখিনিত এটা বস্তু লক্ষ্য কৰিব ইয়াত যেটো সাবজেক্ট হয় না মোৰ মায়ে বা ইয়াৰ আগৰ বাক্যটোত মই কি কৈছিলো মই তোমাক কেতিয়াও ভুল কৰিব নিদু এই বাক্যবোৰত যেটো সাবজেক্ট হয় সাবজেক্টটোৱে কামটো কৰা নবুজায় ইয়াত যিজন এটা অবজেক্ট থাকিব সেই অবজেক্টটোহে কামটো কৰা বুজাব এটা চাওক মোৰ মায়ে মোক টিভি চাব নিদিয়ে কোনে নিদিয়ে মোৰ মায়ে নিদিয়ে কাক নিদিয়ে মোক নিদিয়ে বা মোক টিভি চাব দিয়ে বুলি কওঁতে কাক দিয়ে মোক দিয়ে এই অবজেক্টটো কামটো কৰিব দিয়ে তেনেকুৱা ক্ষেত্ৰত আমি let ব্যৱহাৰ কৰিব লাগে সো এটা চাওক মোৰ মায়ে মোক টিভি চাব দিয়ে সদায় টিভি চাব দিয়ে মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হোৱাৰ লগে লগে আমি মোৰ মায়েটো হ'ল সাবজেক্ট তেতিয়া আমি মোৰ মায়ে কাৰণে আমি ব্যৱহাৰ কৰিম my mother মোৰ মায়ে এটা চাওক মোৰ মায়ে কি কৰে মোক টিভি চাব দিয়ে তেতিয়া আমি ব্যৱহাৰ কৰিম my motherৰ লগত let ব্যৱহাৰ কৰিম দিয়ে কাৰণে এটা চাওক my mother টো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ব্যৱহাৰ কৰিছো my mother lets কাক দিয়ে মোক দিয়ে letsৰ পিছত আমি অবজেক্টটো ব্যৱহাৰ কৰিম মোক দিয়ে বুলি কৈছো my mother lets me কি কৰিব দিয়ে মোক সদায় টিভি চাব দিয়ে তেতিয়া মই কি কম my mother lets me টিভি চোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো এটা ভাৰ্ব হ'ল হেতু হ'ল watch my mother lets me watch টিভি চাব দিয়ে কেতিয়া সদায় দিয়ে বুলি কওঁতে আমি ডেইলি ব্যৱহাৰ কৰিব পাৰো আমি এনে ধৰণে বাক্যটো ফৰ্ম কৰিব পাৰো আমি এনে ধৰণে বাক্যখিনি ক'ব লাগে মই কি কলো my mother lets me watch TV daily মোৰ মায়ে মোক সদায় টিভি চাব দিয়ে মোৰ মায়ে মোক সদায় আবেলি খেলিব দিয়ে my mother lets me play daily in the evening এনে ধৰণে আমি ক'ব পাৰো এনে ধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ কৈ চাবলৈ যত্ন কৰিব এতিয়া চাও আমি এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে নেগেটিভত ক'ব পাৰো
এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিছে মোৰ মায়ে মোক ভাত ৰান্ধিব নিদিয়ে মোৰ মায়ে মোক ভাত ৰান্ধিব নিদিয়ে এই বাক্যটো আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আৰু এই ভিডিওটোৰ কমেন্ট বক্সত কমেন্ট কৰিব লাগে যদি আপোনালোকৰ সেন্টেন্সটো কাৰেক্ট হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম এতিয়া নেক্সট এক্সাম্পল চাওক কি কৈছে মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে এই বাক্যটো চাওক মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে মোৰ দেউতাই দিয়ে নিদিয়ে এনে ধৰণে আমি যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি লেট ব্যৱহাৰ কৰোঁ এতিয়া এই বাক্যটো চাওক মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে এটা নিগেটিভ সেন্টেন্স কেতিয়াও নিদিয়ে বুলি কোৱা নাই মই কৈছো যে মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে ইয়াত সাবজেক্ট কোন মোৰ দেউতাৰ কাৰণে মই ব্যৱহাৰ কৰিম মাই ফাদাৰ এতিয়া চাওক আমি বাক্যটো নিগেটিভত ক'ব লাগিব নিগেটিভত ক'বলৈ যাওঁতে মাই ফাদাৰটো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু নিদিয়ে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিগেটিভ সেন্টেন্স সো তেতিয়া আমি মাই ফাদাৰৰ লগত আমি ব্যৱহাৰ কৰিব লাগিব ডাজন্ট সো এনে ধৰণে আমি ক'ব লাগিব মাই ফাদাৰ ডাজন্ট এটা চাওক মাই ফাদাৰ ডাজন্ট এতিয়া আমি কি ব্যৱহাৰ কৰিম লেট ব্যৱহাৰ কৰিব লাগিব আমি অলৰেডি ইয়াৰ আগৰ সেন্টেন্সটো চাই আহিছিলো আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত লেটৰ লগত s বা es লগাইছিলো এতিয়া চাওক কি কৈছে মাই ফাদাৰ ডাজন্ট ইউজ কৰি দিয়া লগে লগে আমি লেট ব্যৱহাৰ কৰিম সো মই ক'ব লাগিব মাই ফাদাৰ ডাজন্ট লেট কাক নিদিয়ে মোক নিদিয়ে ডাজন্ট লেট মি এনে ধৰণে আমি ক'ব লাগিব আমি ক'লো যে মাই ফাদাৰ ডাজন্ট লেট মি গাড়ী চলোৱাটো ইংৰাজীত কোৱা হয় ড্ৰাইভ কাৰ এনে ধৰণে আমি বাক্যটো ক'ব লাগিব মই ক'লো যে মাই ফাদাৰ ডাজন্ট লেট মি ড্ৰাইভ কাৰ মাই ফাদাৰ ডাজন্ট লেট মি ড্ৰাইভ কাৰ মোৰ দেউতাই মোক গাড়ী চলাব নিদিয়ে এনে ধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰোঁ মই যদি কওঁ মোৰ দেউতাই মোক তোমাৰ ঘৰলৈ যাব নিদিয়ে মোৰ দেউতাই মোক তোমাৰ ঘৰলৈ যাব নিদিয়ে মাই ফাদাৰ ডাজন্ট লেট মি গো ইয়ৰ হোম মাই ফাদাৰ ডাজন্ট লেট মি গো ইয়ৰ হোম মোৰ দেউতাই মোক তোমাৰ ঘৰলৈ যাব নিদিয়ে মোৰ দেউতাই বা মোৰ দাদাই মোৰ মায়ে তোমাৰ লগত খেলিব নিদিয়ে মোৰ মায়ে তোমাৰ লগত খেলিব নিদিয়ে মাই মাদাৰ ডাজন্ট লেট মি প্লে উইথ ইউ মাই মাদাৰ ডাজন্ট লেট মি প্লে উইথ ইউ মোৰ মায়ে তোমাৰ লগত মোক খেলিব নিদিয়ে এনে ধৰণে আমি বাক্য প্ৰেক্টিছ কৰিব লাগে এনে ধৰণৰ বিভিন্ন বাক্য গুটাই লৈ আপোনালোকে প্ৰেক্টিছ কৰি চাওক আপোনালোকৰ বাবেও কনসেপ্টটো সহজ হৈ পৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় এনে ধৰণৰ বাক্য সহজে ফৰ্ম কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে